Audio Jungle. Audio Jungle. শুনিছানে? কাম এটা কৰো দিয়া। কি কাম? মই বিয়া হোৱাৰ পৰা বাৰ ঘৰতে যোৱাই নাই। চানডে যিহেতু তোমাৰ অফিচ অফ ন, চানডে এপাক বাৰ ঘৰৰ পৰা আহোগে ব'লা। ঠিক আছে হ'ব বাৰু। মোৰ যদি একো প্লেন নাথাকে তেনেহ'লে যাব পৰা যাব। যাব পৰা যাব নহয়, যাবই লাগিব। একো প্লেন নবনাবা সিদিনা, কৈ থৈছো হ'লে। হ'ব। কাম এটা কৰা, বাৰ ঘৰলৈ যিহেতু যামেই, তাকে ভাবিছো নতুন কাপোৰ এযোৰ লওঁ, আৰু তুমিও লৈ লোৱা নতুন কাপোৰ। বা ঘৰলৈ যাবলৈ আকৌ নতুন কাপোৰ কিয় লাগে? আমাৰ নতুনবোৰ কাপোৰ আছেচোন, তাকেই পিন্ধি যাম আকৌ। আৰে বাক দেখাব লাগিব ন, মই কিমান সুখত আছো। অলপতো ষ্টেণ্ডাৰ্ড হৈ যাব লাগিব। চাকৰি কৰা ঘৈণীয়েক হয়, আৰু তুমি চাকৰি কৰা, সেইবোৰ মই নাজানো। মোক ক্ৰেডিট কাৰ্ডখন দিবা, মই নিজে শ্বপিং কৰি আহিম, আৰু তোমালৈও শ্বপিং কৰিম। এনেকৈ টকাখিনি সাঁচি থ'লে কি হ'ব? টকাখিনিতো ইউজো কৰিব লাগিব ন। হয় বাৰু, কিন্তু টকা সাঁচিব লাগে। আমাৰ এতিয়া ল'ৰা ছোৱালী হোৱা নাই নহয়। ল'ৰা ছোৱালী হ'লে ভৱিষ্যতৰ কথা ভাবিব লাগিব। ল'ৰা ছোৱালী এতিয়াৰ পৰা টকা নাসাঁচি কেতিয়াৰ পৰা সাঁচিম? সেইবোৰ বহুত দিন আছে। এতিয়া মই ল'ৰা ছোৱালী তুলিবলৈ নাই, মুঠতে মোক শ্বপিং কৰিবলৈ পইচা দিলেই হ'ল। ঠিক আছে হ'ব বাৰু, লৈ যাবা মোক ক্ৰেডিট কাৰ্ডখন। অ'কে। হেৰা, কি কৰি আছা তুমি? এয়া দেখিছে নহয়। মই মানে কামলৈ যাওঁ, তাকে বোলো কি কৰি আছো চাওঁ। যাওক। আহোঁতে কিবা বজাৰ কৰি আনিব লাগিব নেকি? বজাৰ তেনেকুৱা নাই বাৰু, মই ফোন কৰি দিম যাওক আপোনাক। কাম ছুটি হ'লে আপুনি মোলৈ ফোন কৰিব। ঠিক আছে হ'ব দিয়া তেনেহ'লে, মই গৈ থাকো দেই। যাওক। হেল্ল' বা। আৰে ভণ্টি, তই কেনেকৈ মনত পৰিল আজি? মনত পৰিল আৰু, নিজৰ বাইকজনীলৈ মনত নপৰিবনে? সেই নহয় বা, তোৰ কথা এটাৰ কাৰণেহে ফোন কৰিছিলো। আকৌ কি কথা? মানে বা তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলো, দেওবাৰে। তই বেয়া পাবি নেকি? আমাৰ ঘৰলৈ আহিম বুলি ভাবিছা? কিয় বেয়া পাম আকৌ? অতদিনৰ মূৰত তহঁতে আহিম বুলি কৈছ, ভালহে পাম। আহিবি। জয়ো আহিব নেকি? সিও যাব। দেওবাৰে যিহেতু তাৰ অফিচ বন্ধ, সেইকাৰণে মই লগ ধৰিছো। দুইটাই বোলো বা ঘৰৰ পৰা এপাক আহোগে। বিয়া হোৱা দিন ধৰি মই বা ঘৰলৈ যোৱাই নাই নহয়। ঠিক আছে তেতিয়াহ'লে, মই ভিনিয়েৰ কথাটো ক'ব লাগিব ৰ, তেতিয়াহে বজাৰ চজাৰ কৰিবলৈ পাৰিবা। ঠিক আছে হ'ব দে, মই এতিয়া ৰাখিছো। ঠিক আছে হ'ব দে। হেই শুনিছানে? কি হ'ল? কাইলৈ আপুনি কামলৈ যাবলৈ নালাগে। কিহৰ কাৰণে আকৌ? কাইলৈ দেওবাৰ যে। কি কৈ আছা তুমি? দেওবাৰে আকৌ কিহৰ কাম বন্ধ? নহয় মানে, কাইলৈ ভণ্টিহঁত আহিম বুলি কৈছে। ইমান দিনৰ মই জোৱাইৰ লগত আহিম বুলি কৈছে, কেনেকৈনো নাহিবি বুলি কওঁ। তাকে মই বোলো আহিবি দে। হয় নেকি? ঠিক আছে তেনেহ'লে। বজাৰ কেইটামানো কৰিব লাগিব। কাম এটা কৰিবা, তুমি নহ'লে মোক লিষ্টখন দি দিবা, মই বজাৰকেইটা কৰি আনি দিম। বেছি বজাৰ কৰিব নালাগে। আপুনি যে কালি কাম কৰি পেলাই যিকেইটা পইচা পাইছিলে, তাৰে আধা বজাৰ কৰিব আৰু আধা মোৰ হাতত দিব। মাছ মাংস দুইটা আনিম নেকি? নালাগে। মাছ আনিব নালাগে, মাংস আনিলেই হ'ল। সৰু ল'ৰা ছোৱালী নাই নহয়। আমাৰ ল'ৰাটো থকা হয়ও মাছেই আনিলো হয়। সি এতিয়া হোষ্টেলত আছে নহয়, আৰু সিহঁতৰো ল'ৰা ছোৱালী নাই। গোটেইবোৰ ডাঙৰ মানুহে মাংস খাব পাৰিব নহয়। বেছি টকা পইচা খৰচ কৰি লাভ নাই। ঠিক আছে তেনেহ'লে মাংসটোকে লৈ আহিম। হ'ব, মই লিষ্টখন বনাই দিম। আপুনি সেইমতেহে বজাৰ কৰিব, তাৰ পৰা যাতে এটকাও বেছি খৰচ নকৰে। হ'ব। এনেই অবাবত পইচা খৰচ কৰিব নালাগে। এনেও মাছ মাংস দুইটাই দিলে কিবা নহয় কিবা এটা পেলাবই, সেইটো জনা কথা। আৰু ভণ্টিয়ে ইমান এইবোৰ খাই বেয়া পায়। ঠিক আছে হ'ব বাৰু, তুমি যেনেকৈ লিষ্টখন বনাই দিয়া তেনেকৈ আনিম, তাৰ পৰা এটকা খৰচ নকৰোঁ। হ'ব। মনো তুমি ওলালানে? হৈছে আৰু ৰ'বা। কি হৈছে কৈ আছা? উঠনিৰ পৰা ওলাই আছা, মই ৰৈ আমনি লাগি গৈছে। আৰে 5 মিনিট ৰ'বা না, কেলে ইমান অধৈৰ্য হৈছা? মই কি বা ঘৰলৈ প্ৰথম যাম, ষ্টাইলকতো কৰি যাব নোৱাৰো নেকি? হ'ব আৰু ইমান ষ্টাইল কৰিব নালাগে। বা ঘৰতে যাবা, ফেশ্বন শ্ব' কৰিব নোযোৱা নহয়। চোৱা, তুমি কিন্তু তেনেকৈ কৰি নাথাকিবা। কিবা খং উঠিব পালে নাযামেই। হ'ব গোসানী, তোমাৰ যিমান টাইম ওলাবলৈ মন আছে সিমান টাইম ওলাই থাকা। মই একো নকওঁ, মই ৱেইট কৰি আছো। হ'ব, নালাগে ৱেইট কৰিবলৈ, মোৰ হ'লেই। হ'লে নেকি? এতিয়া কেনেকুৱা লাগিছে মই নিজে সুধিব লাগিব নেকি? বহুত ধুনীয়া লাগিছে দেই। হ'ব। সঁচাকৈ বহুত ধুনীয়া লাগিছে। এতিয়া যাওঁ নেকি? ঠিক আছে ব'লা তেনেহ'লে। হেৰি নহয়, কিবা এটা ল'ব লাগিব আকৌ, মিঠাই চিঠাই অলপ। ইমান দিনৰ মূৰত যাম, হাতত কিবা এটা নিনিলে বেয়া লাগিব, আৰু আমাক কিপন বুলি ভাবিব। মই আকৌ বাৰ নিচিনা নহয় দেই ইমান কিপন। বায়ে আকৌ টকা জমা কৰি থয়, অভাৱত পইচা খৰচ নকৰে। হ'ব, সেইবোৰ পইচা মৰিলে লগত লৈ যাব নেকি? নিজৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা ভাবিছে ন। হ'ব, আমিও ভাবিম নহয় পিছত। এতিয়া এনজয় কৰা দিন, যিমান পাৰোঁ এনজয় কৰিব লাগে। হ'ব দিয়া, এতিয়া এইবোৰ লেকচাৰ মাৰি নাথাকোঁ, সোনকালে যাব লাগে। ঠিক আছে ব'লা, তুমি কাম এটা কৰা, তললৈ ওলাই গৈ থাকা, মই গাড়ীখন ওলাই গৈ আছো। অ'কে। ইহঁতনো ইমান সময় আহিব মনতে পৰা নাই নে? উঠনিয়ে ফোন কৰিলে ঘৰৰ পৰা ওলালো বুলি, এতিয়ালৈকে আহি পোৱা নাই। বা? তহঁত আহিলি? আহিলো দে। আকৌ ভিতৰলৈ? জোৱাই, আহা ভিতৰলৈ। বা গৈছো। বা, ভিনদেউ নাই নেকি? আছে, ভিতৰতে আছে ভিনদেউ। তহঁতৰ ঘৰটো কিন্তু আগৰ নিচিনাই হৈ আছে দেই, ভালকৈ বনাই ল'ব পৰা নাই। টকা পইচা অলপ অসুবিধা হৈ আছে, তাকে টকা পইচা মিলিলে ঘৰটো বনাম বুলি ভাবিছো। কি হয় ভগৱানেহে জানে আৰু। তাকে ময়ো যে কি কথা সুধিছো নহয়, তইনো অতবোৰ টকা ক'ত পাবি ঘৰ বনাবলৈ কাৰণে? ভিনদেউতো দিন হাজিৰাহে কৰে, দিন হাজিৰা কৰি যিকেইটা পইচা পাই ঘৰখন চলোতে যায় চাগে ন? তেনেকুৱা নহয় ভিনদেউৱে হাজিৰা কৰা মানিছো, কিন্তু মোৰোতো ইনকাম আছে। তই আকৌ কি ইনকাম কৰ? তই হ'বলৈ নাজানো, আমাৰ বাৰীখনত মই খেতি কৰো আকৌ। খেতি কৰি বজাৰত বিক্ৰী কৰিবলৈ যাওঁ, যিটো ছিজনত যিটো বস্তু হয় সকলোবোৰ কৰো।
অঁ হয় নেকি? এতিয়া মানে তই খেতিতে নামিলি? মোৰ হ'লে একো অসুবিধা নাই দেই। মই ঘৰতে বহি বহি থাকিবলগীয়া হয়। এখেতে চাকৰি কৰে যিহেতু মাহেকৰ মই দৰমহাটো পায়। সেইবোৰ টকাৰে ভাল এনজয় কৰি আছো। ভাল ভাল, তোৰে দিন আৰু। সেই নহয়, বাবুটো ঘৰত অহা নাই নেকি? নাই নাই, সি হোষ্টেলতে আছে। অঁ আচ্ছা, ঠিক আছে ৰ, নহ'লে তহঁতে অলপ বহ, মই তহঁতৰ কাৰণে চাহ বনাওঁ। অঁ যা। কি হ'ল? তুমি এইবোৰ কথা উলিয়াই আছা যে? আৰু ইমান গাত লগাকৈ ক'বলৈ কিনো দৰকাৰ? বাজনী অলপ বেছিয়ে চিকটি, সেইকাৰণে গাত লগাই কৈছো। গাভৰুতে এইটো ঘৰে পাইছো। গাভৰুতে যেতিয়া ইয়ালৈ আহো এইটো ঘৰতে থাকো। আৰু এতিয়া বোৱাৰী হৈও এইটো ঘৰতে। এই কেঁচা ঘৰত থাকি থাকি আমনি নালাগেনে বাৰু এইবোৰ মানুহৰ? হ'ব আৰু প্ৰথমবাৰ আলহী খাবলৈ আহিছা, এনেকৈ কথা কয়নে? কথা কওঁতে মিঠাই টোপোলাটো দিবলৈ পাহৰি থাকিলা। সেয়া দেখিছানে? মোৰ বৰ পাহৰা বেমাৰ আছে। ৰ'বা, তুমি অলপ বহি থাকা, মই বাক মিঠাই টোপোলাটো দি থৈ আহোঁগে। ঠিক আছে যোৱা। কি যে হ'ব নহয় এই মানুহজনী, ক'ত কি কথা ক'ব লাগে একো নাজানে। বায়েকে বেয়া পাইছে চাগে মনতে। আৰে ভাইটি, আহিলা? আহিলো দিয়ক ভিনদেউ। আজি কাম নাছিল নেকি? আছিল বায়েৰে যাব নিদিলে, বোলে ভন্টি আৰু ভাইটি আহিব। ভালে কৰিলে দিয়ক। ভালে নহয় খবৰ খাতি? ভালেই। তোমালোকৰ? আছো আৰু দিয়ক। হেৰি নহয়, হাঁহ মাংস খোৱা নে নোখোৱা? খাওঁ। মানে ভন্টি ফেভৰেট যে, তাকে বায়েকে হাঁহ আনিব দিলে। চালতে কোমোৰা এটা লাগি আছিলে। এতিয়া হাঁহে কোমোৰা বনাইছে। মই বোলো তুমি বা খোৱা নে নোখোৱা? মই খাওঁ দেই ভিনদেউ, মোৰ প্ৰেছাৰ নাই যে। ভাল। দিয়া তুমি বহা নহলে, মই অলপ লাগি ভাগি দিওঁগে। ভিনদেউ, আপুনি লাগি ভাগি দিব নালাগে দিয়ক। ভিতৰলৈ মনো গৈছে নহয়, তাই সহায় কৰি দিব। আপুনি মই অলপ গাঁওখন ফুৰি আহোগৈ বলক। আপোনালোকৰ গাঁওখনো চোৱা হ'ব। হয় নেকি? ৰ'বা তেনেহ'লে মই বায়েৰা কথাটো জনাই আহোঁ, নহ'লে আকৌ বায়েৰে চিঞৰি থাকিব নহয়। ঠিক আছে যাওক, কৈ থৈ আহকগৈ। হেৰা শুনিছানে? কি হ'ল কওক? ভাইটি বোলে অলপ ফুৰিবলৈ যায় গাঁওখন, তাকে বোলো তাক গাঁওখন ফুৰাই আনোগে। হয় নেকি? ঠিক আছে, যাওক নহ'লে। সোনকালে আহিব আকৌ, দেৰি নকৰিব। হ'ব, যাম আৰু আহিম। এইজন মানুহ নহয়, ক'ত যাওঁ ক'ত নাযাওঁ লাগি থাকে। একে জেগাতে বহি থাকো, সেইটো নিয়ম নাই। যলৈকে নাযাওক, তলৈকে মানে উলুং তুলুং ঘূৰি ফুৰিবলৈ মন যায়। হ'ব, তুমি ভিতৰৰ পৰা বকি নাথাকিবাচোন। বকি থাকিলে মোৰ খং উঠে। ভিনদেউ আহক। ব'লা। বা, তই কি অকল হাঁহ মাংসহে যোগাৰ কৰিলি নেকি? আৰু বেলেগ আইটেম নাই? নাই বেলেগ আইটেম নাই, অকল হাঁহ কণে। কি যে হ'ব নহয়, মাছ অকলো আনিব নোৱাৰিলি। বৰ কিপতে তই। এতিয়া আমাৰ এখেতে হাঁহিব, বোলে বায়েৰৰ ঘৰত ইমান দিনৰ মূৰত গলো, বায়েৰে অকল সেই হাঁহ মাংসখিনিয়ে খুৱালে, তাৰ বাহিৰে একোৱে নাই। মইহে লাজ পাবলগীয়া হয়। তই যদি আগতে কোৱা হয় মই মাছখিনি কিনি আনিলো হয় নহয়। মাছ ব্যৱস্থা নকৰো বুলি কোৱা হয়, মই ভাবিছো অতদিনৰ মূৰত যাম, দুইটাই আনিবি চাগে। ভিনিয়াৰে কৈছিলে বোলে মাছো আনো মাংস আনো। মইহে ক'লো মাছ থাকিলে মাংস ক'পা খাব, আৰু মাংস থাকিলে মাছ ক'পা খাব। এনেই পেলনিহে যাব, সেইকাৰণে ননাই ভাল। টকাখিনি এনেই খৰচ কৰাতকে জমা থোৱাই ভাল। বৰ কিপন দে তই। কেতিয়াবা কিপন হ'ব লাগে। হ'ব দে, তই বহুত কিপন। আমাৰ ঘৰত যাবিচোন, তোক ডকচি খুৱাই পঠিয়াম। একোৱে তই কমপ্লেইন দিব নোৱাৰ। আৰে তহঁতৰ টকা পইচা থকা মানুহ, যি মন যায় তাকে কৰিব পাৰ। আমিতো নোৱাৰো ন। ভিনদেউয়ে যিকেইটা পইচা পায় সেইকেইটা কম হ'লেও জমা কৰি ৰাখিছো, যাতে এদিন ডাঙৰ ঘৰ বনাব পাৰো। ডাঙৰ নহলে সৰুকৈ পকা ঘৰ এটা বনাব পাৰো। ল'ৰাটো ডাঙৰ হৈ আহি আছে, তাকতো ভালকৈ সংস্থাপন দিব লাগিব। হ'ব, বহুত সপোন দেখিছ তই। এই সপোন বাস্তৱত পৰিণত হয় নে নহয় তাৰো ঠিক নাই। এই মানুহকেইজনো নহয়, ইমান দেৰি কৈছে ঘৰলৈ যাব লাগে ভাত পানী খাই, এতিয়ালৈকে অহাই নাই। আমাৰ এইটো নহয়, লাগিয়ে থাকে য'তে যায়, খঙে উঠে। হ'ব দে, তইনো কেলে ইমান খং কৰ? আহিব নহয়। সেইজন থকাৰ কাৰণেহে তই ইমান দামী কাপোৰ, ইমান দামী চেন এনেকে পিন্ধিব পাৰিছ। তাৰ জহতে পিন্ধিব পাৰিছ, সেইটো কথা মনত ৰাখিবি। সেইটো হয় বাৰু। তথাপিও কিছুমান কথাত বৰ খং উঠে। আমাৰ এজনী বকি আছে যেন পাওঁ। নাই দিয়া তোমালোকৰ বোকা। ইমান দেৰি কৰিছা, ভাত তৰকাৰী সকলো হ'ল। আমি দুইজনী ৰৈ আছো খাবলৈ কাৰণে। কেতিয়া আহিব বুলি ৰৈ চাই আছো। আপুনিচোন কৈছিলে সোনকালে যাম সোনকালে আহিম বুলি, কেলে ইমান দেৰি কৰিব লাগে? আৰে বা, ভিনদেউক একো গালি নিদিব, মইহে অলপ ৰৈ দিলো। হ'ব দিয়া, তোমালোকে মুখ চুখ ধুই লোৱাচোন, মই ভাত বাঢ়োগে। খাই বৈ আকৌ তোমালোকে যাব লাগিব নহয়। ঠিক আছে হ'ব। আৰু আপুনি মোৰ লগত আহক, কাম আছে। ঠিক আছে। এয়া দেখিছানে, বায়ে ভিনদেউক কেনেকৈ মাতে। মতাৰ লগে লগে ভিনদেউ চুকে ভিতৰলৈ গুচি যায়। আৰু এটা তুমি, মোৰ কথা যে একেবাৰে নুশুনাই। যলৈ মন যায় তলৈ যাম বুলি কোৱা, আৰু যাম বুলি কোৱাৰ পিছত মই বাধা দিবই নোৱাৰো। হ'ব মনে মনে থাকা, ইয়াত কাজিয়া লাগিবলৈ নাহিবা। মই আকৌ মাইকী তলতীয়া নহয় দেই। তোমাক যি মন যায় তাকে দিছো, যি লাগে বুলি কোৱা তাকে আনি দিছো। সেইটো হয় বাৰু। ঠিক আছে ব'লা, ভৰি হাত ধুই লওঁগে, ভাতকেইটা খাই লওঁ, আকৌ ঘৰলৈ যাব লাগিব। ঠিক আছে। মই ভণ্টিৰ কথাবোৰ একেবাৰে ভাল নাপালো। তাই ধনী ঘৰত বিয়া হ'ল বুলিয়ে বৰ বেছি কথা কোৱা হ'ল। মই বোলে আগৰ ঘৰটোতে আছো, এতিয়ালৈকে ঘৰ এটা বনাবলৈ পৰা নাই। হ'ব দিয়া, তাই নজনাতে কিবা ক'লে আৰু আগৰ পৰাই এইটো ঘৰকে দেখি আছে যে, তাইৰো চাগে আমনি লাগিছে। নতুন ঘৰ এটাও বনাব পৰা নাই নহয় আমি। ঘৰ বনাও বুলি ক'লে নহয় কিমান কষ্ট কৰিবলগীয়া হয়। এইবাৰ যেনেকৈ নহওক টকাখিনি সাঁচি ৰাখিছো যেতিয়া ঘৰটো বনাই উঠাবই লাগিব। তাকেই, তুমি নোহোৱা হয় মই একোৱে কৰিব নোৱাৰিলো হয়। তুমি এনেকৈ টকাবোৰ সাঁচি যোৱাৰ কাৰণেহে। তাকেই, বুজা মানুহে বুজে বাৰু, কিন্তু নুবুজা মানুহে যি টি কথা কৈ দিয়ে। মই বোলে হেনো কি পণ,
আৰু এই ধনী হ'বলৈ কাৰণে কৃপণ হ'বই লাগিব। আমাৰ ঘৰত চাকৰি কৰা মানুহ নাই নহয় যে ইমান হোলা হোচা পইচা খৰচ কৰিম। তোকেই চলিব লাগিব। তাকেইতো। ল'ৰাটো ডেকা হৈ আহিছে, তাৰ কাৰণেও ভাল ঘৰ এটা বনাব লাগিব, নহ'লে জানো সি লগৰবোৰৰ আকৌ লাজ নাপাব আজিৰ দিনতো কেঁচা ঘৰত আছে বুলি। তাৰ কথাও চিন্তা, মোৰ বহুত চিন্তা। হ'ব দিয়া, এইবোৰ কথা চিন্তা কৰি নাথাকিবা। যি হয় মানুহৰ ভালৰ কাৰণে হয়। তাকেই। কাইলৈ বৰুৱানী আণ্টিহঁতৰ পাৰ্টি আছে, তালৈকো যাব লাগিব নহয়। আকৌ ড্ৰেছ কিনিবলৈ পইচা খুজিব লাগিব এতিয়া এখেতৰ তাত। মই ভাবিছো কিমাননো সোণৰ নেকলেছ এডালকে পিন্ধি থাকিম, আৰু এডাল বনাই লওঁ নেকি। মানুহে দেখিয়ে থাকে মোক এডালকে পিন্ধি থকা। এখেতক কয় আৰু এডাল ল'ব লাগিব। ল'ৰা ছোৱালী নহওঁ যে এইবোৰ লৈ লওঁ। ল'ৰা ছোৱালী হোৱাৰ পিছত ক'তনো ল'ব পাৰি, সিহঁতক দিওঁতে যাব, তাতে আকৌ স্কুল। তুমি অফিচ যাবলৈ ওলালা নেকি? ওলালে। কিবা কথা আছিল নেকি? কিয় বৰুৱানী আণ্টিহঁতৰ পাৰ্টিলৈ মতা নাই নেকি কাইলৈ? কাইলৈহে পাৰ্টিলৈ মাতিছে, আজি আকৌ কিয় অফিচ নাযাম? আৰে তোমাৰ অফিচ যোৱা নোযোৱাৰ লগত কোনো কথা নাই। তেনেহ'লে মানে মোক পইচা কেইটামান লাগিছিল। কিহৰ কাৰণে? কিহৰ কাৰণে আকৌ? কাইলৈ পাৰ্টি আছে, নতুন কাপোৰ ল'ব লাগিব ন। কি বুলি ভাবিব একেবোৰ কাপোৰকে পিন্ধি গ'লে? তাত কিমান দামী দামী মানুহ আহিব, তুমি নিজে পইচা দিব লাগে কাপোৰ এযোৰ লোৱা বুলি। তোমাৰ নিজৰে সন্মান যাব যে ইয়াৰ ঘনীয়েকক একো ভাল কাপোৰ কানি নিদিয়ে নেকি। তেতিয়া বাৰু তোমাক কেনেকুৱা লাগিব? হে হৰি, বাৰ ঘৰলৈ যাওঁতেচোন কাপোৰ এযোৰ লৈছিলে, সেইযোৰ পিন্ধি গ'লে হ'ল। সেইযোৰ কাপোৰ কিবা ইয়াৰ মানুহে দেখিছে নেকি? সেইযোৰকে পিন্ধি যাব পাৰিবা। নোৱাৰো দেই মই সেইযোৰ কাপোৰ পিন্ধি যাবলৈ কাৰণে। তুমি যদি এবাৰ পিন্ধা কাপোৰ পিন্ধিবই ইচ্ছা নকৰা, তুমি জানানে কিমান টকা পানীত গৈ আছে? হ'ব এতিয়া খৰচ নকৰি কেতিয়া কৰিবা? আৰু কথা এটা ভাবিহে আছিলো মই, কিন্তু এতিয়া ক'বলৈ মন যোৱা নাই। তুমি কাপোৰযোৰ লগতে যিমান কথা শুনাইছা। আৰু কি কথা আছে কোৱা? সোণৰ গহনা এডালো বেলেগ কৰিব লাগিব, মানে চেঞ্জ কৰিব লাগিব। কিমানো আৰু একেডাল সোণৰ গহনাকে পিন্ধি গৈ থাকিম য'তে ত'তে, সকলোৱে এডাল দেখিয়ে থাকে। আৰে এইডাল আকৌ সোণৰ এলা পেচা নহয়। কাৰোবাৰ যে আমনি লাগিলে আকৌ বেলেগ চেঞ্জ কৰি ল'বা, নতুনে হৈ আছে চোন। কেতিয়াবাহে পিন্ধা। সেইটোৱেতো, তুমি পইচা দিবা নে নিদিয়া সেইটো কথা কোৱা। নিদিয়া যদি মই কিন্তু তোমাৰ লগত পাৰ্টিলৈ যাব নোৱাৰো, কৈ থলো হ'লে। হ'ব দিয়া, মই অনলাইন মাৰি দিম। যি মন পচন্দ হয় কিনি ল'বা। মুঠতে অলপ বাজেট কম কৰিবা। দেখিছাই নহয় অফিচত কি গতি হৈ আছে, কোনদিনা তললৈ নামি যাওঁ ঠিক নাই। সেইকাৰণে টাকি চলিবলৈ চেষ্টা কৰা। হ'ব যোৱা এতিয়া তুমি, তোমাৰ আকৌ অফিচলৈ দেৰি হ'ব। ঠিক আছে হ'ব। ঘৰটো বনাই আধা আধি হৈছে আৰু এতিয়াহে মনটো ভাল লাগিছে জানেনে। ইমান দিনৰ সপোন আছিল মোৰ পকা ঘৰ এটা বনোৱা, এতিয়া যেন সেই সপোনবোৰ দিঠকত পৰিণত হৈছে তেনেকুৱা লাগিছে। তাকেই। এতিয়া সোনকালে ঘৰখন বনাই হ'লেই হ'ল আৰু ল'ৰাটো আহিলে দেখিলে বৰ ভাল পাব। তাকেই। তাৰ লগৰবোৰৰ সকলোৰে পকা ঘৰ আছে, তাৰহে নাই বিচৰাটো। সেইকাৰণে সি মন বেয়া কৰি থাকে। এইবাৰৰ পৰা মন বেয়া কৰিব নালাগে আৰু এইবাৰৰ পৰা পকা ঘৰতে থাকিব পাৰিব। তাকে। এইবোৰ সকলো তোমাৰ কাৰণেই হৈছে। তুমি নথকা হয় মই অকলে নোৱাৰিলোৱে হয়। হ'ব দিয়ক, এইবোৰচোন আপোনাৰে টকা, মই খালি জমাহে থৈ গৈছো। সেয়ে কৈছো ন, মোৰ ওচৰত থকা হয় শেষেই হৈ থাকিলে হয় খৰচ কৰি। তোমাৰ ওচৰত থকাৰ কাৰণেহে এতিয়া পকা ঘৰত থকাৰ সৌভাগ্য হৈছে। এতিয়া অথচ ভণ্টিহঁতে আহি ভাল পাব। সিহঁতৰতো আগৰ পৰা ধনীয়ে, সেইকাৰণে তাই মাটিৰ ঘৰত থাকিবই নোৱাৰে। এইবাৰ আহিলে পকা ঘৰতে শুব পাব। ঘৰটো হোৱাৰ পিছত জোৱাইকে আৰু ভণ্টিকে আকৌ এবাৰ মাতিব লাগিব আমাৰ ঘৰলে। মাতিবা। ওলাই হৈছেনে তোমাৰ? হৈছে আৰু ৰবা। কৰবালৈ গ'লে তুমি ইমান সময় কৰা যে? আহা আকৌ সোনকালে, তোমাৰ ওলাওতে পাৰ্টি শেষ হ'ব। হ'ব আৰু ইমান সোনকালে পাৰ্টি শেষ নহয়। ব'লা। হাই তোমালোকে আহিলা? আহিলো আণ্টি। আজি আপোনাক বহুত ধুনীয়া লাগিছে। তোমাকো বহুত ধুনীয়া লাগিছে দেই। আহিলা যে বহুত ভাল লাগিল। আহা ভিতৰলৈ আহা। গোটেই মানুহবোৰ ভিতৰতে আছে। চিয়ৰ আণ্টি, ব'লক। কোম্পানীটোৰ ইমান যে ধাৰ লাগি গৈছে নহয়, ইমান তললৈ নামি গৈছো, মানে ক'বলৈ ভাষা নাই। বহুত দুখ লাগি আছে মোৰ। কি কৰো কি নকৰো তাকেইতো। মোৰ ইনভেষ্ট কৰা পইচাও নাই। এনেকৈ হলে বাৰু কেনেকৈ চলিম মইতো ৰাস্তাত আহি যাবলগীয়া হ'ব। তাকে কি কৰিম মই? মোৰ নিজৰে এনেকুৱা অৱস্থা হৈ আছে। ইমান ধাৰ লাগি আছে মোৰ, মানে ৰাস্তাত ওলাবই নোৱাৰো। কোনোবাই কিবা ক'ব বুলি ভয় লাগে, কোনোবাই পইচা খুজিব বুলি। মোৰ বাৰু তেনেকুৱা ধাৰ নাই, কিন্তু মোৰ ৱাইফজনী একো বুজি নাপায়। এনি টাইম মাথো কাপোৰ কানি এইবোৰকে লৈ ফুৰে। এতিয়া যদি পইচা কেইটামান ইনভেষ্ট কৰা হয়, সেইকেইটা টকাৰে চলিব পাৰিলো হয়। এতিয়া কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। হ'ব ৰবা, কেইদিনমান ধৈৰ্য ধৰা। আকৌ যদি গ্ৰ' হয় কোম্পানীটো, তেতিয়া বাৰু ভালেই হ'ব। ঠিক আছে ছাৰ, হ'ব। আহিছো দিয়ক। যোৱা, মই ফোন কৰিম বাৰু। এই মানুহজন এতিয়ালৈকে অহাই নাই। ইমান দেৰি হৈছে কিহৰ কাৰণে আজি? আৰে কি হ'ল তোমাৰ এনেকুৱা মন মাৰি আহিছা যে? কিবা হ'ল নেকি? সকলো শেষ হৈ গ'ল আমাৰ। কি হ'লনো? কোম্পানীৰ বহুত লছ হৈছে। আমি ইমানেই তললৈ নামি গলো, এতিয়া কিমান দিনত উঠিব পাৰো ঠিক নাই। তাতে আকৌ ছাৰৰো বহুত ধাৰ হৈ আছে। এডভান্সো দিব নোৱাৰে মোক, আৰু চলিবলৈ একো দিব নোৱাৰে। মই এতিয়া কি কৰো একো ভাবি পোৱা নাই। কি? আমাৰ এনেকুৱা অৱস্থা হ'ব যে খাবলৈ ববলৈ আমাৰ একো নাথাকিব। ভিক্ষা খুজি খাব লাগিব আমি। সেইকাৰণে তোমাক কৈছিলো টকা কেইটামান ইনভেষ্ট কৰা, যেতিয়া বিপদৰ সময়ত আমাৰ সেইখিনি টকাৰ প্ৰয়োজন হয়। কিন্তু নাই, তুমিতো স্কি লোৱাতে ব্যস্ত। কি কৰিবা এতিয়া কোৱা? ক'ত টকা পাবা?
মই কি জানো তুমি ক'ত টকা পোৱা আৰু মইনো কি জানো এনেকুৱা হ'ব বুলি এতিয়া কি কৰিম বাৰু তাকেইতো কি কৰিম একো চিন্তা কৰি পোৱা নাই কাম এটা কৰা নহ'লে তোমাৰ সোণৰ গহনাখিনিকে বিক্ৰী কৰি দিয়া তথাপি টকা কেইটামান হাতত থাকিব নাই নাই মই সেইবোৰ বিক্ৰী কৰিব নোৱাৰো কিমান মৰমত লৈছো মই সেইবোৰ নাই মই নোৱাৰো সেইবোৰ বিক্ৰী কৰিবলৈ তোমাৰ সোণৰ গহনাবোৰতকে আমাৰ জীৱনটো বেছি দৰকাৰ আৰু মানুহকেইটা ভাল থকালৈকে তোমাক আকৌ গহনা দিম প্লিজ অ'কে ঠিক আছে হ'ব মা ঘৰটোচোন বহুত ধুনীয়াকৈ বনালা মই নহওঁতে তোমালোকে ধুনীয়াকৈ ঘৰটো বনাই দিলা ন ভাল লাগিছে ঘৰটো তাকে ঘৰটো বনালো বাৰু তোমাৰ লাজ লাগিব নহয় এনেকৈ সদায় সদায় মাটিৰ ঘৰটো থাকিবলৈ কাৰণে সেইকাৰণে ঘৰটো বনালো তোমাৰ যদি ভাল লাগিছে ভালে আৰু ভাল লাগিছে আকৌ কিয় বেয়া লাগিব বহুত ধুনীয়া লাগিছে আৰু এনেকৈ আহি মই ইমানখিনি চেঞ্জিং দেখিম বুলি ভবাই নাছিলো ৰ'বা মই ভিতৰত সোমাই যাওঁ মানে ৰুমকেইটা চাই লওঁ মোৰ যোনটো পচন্দ হয় মই সেইটোৱে ল'ম ঠিক আছে হ'ব তোমাৰ যোনটো পচন্দ হয় সেইটো ৰুমত ল'বা এইটোতো তোমাৰ কাৰণে বনাইছে ন ঘৰটো অ'কে মা তাৰ বৰ মনটো ফূৰ্তি তাকে মই সেইটোকে বিচাৰি আছিলো সি যাতে ভাল হওক সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ঠিক আছে হ'ব ব'লা তুমিও কিবা এটা বনোৱাগে তাৰো চাগে ভোক লাগিছে আহক বনাওগে ময়ো ব'লা কাম এটা কৰো নেকি বাহঁতৰ ঘৰলৈকে যাওঁ টকা কেইটামান বিচাৰি বাহঁতেনো ক'ত পাব আৰে বাৰ তাত থাকে মই জানো বায়ে বহুত টকা সাঁচি ৰাখিছে ইয়াৰ পৰাতো কিবা এটা দিব পাৰিব ন ঠিক আছে তেনেহ'লে যদি দিয়ে আৰু লৈ আহোগে চলা কৰা ইমান অসুবিধা হৈছে তাকে ব'লা নহ'লে মা মাহীহঁতে ইয়ালৈ নাহে নেকি মাহীহঁতক মাতিব লাগিব নতুন ঘৰটো দেখাই নাই নহয় মাহীহঁতে এনেই কেঁচা ঘৰটোত আহিছে বাৰু খালি এইটো ঘৰ বনাওতেহে নাই অহা মাতিম বুলি ভাবি আছিলো মাতিবা আকৌ মই থাকোতে ময়ো মাহীক বহুত দিন দেখাই নাই নহয় মাতিম ৰবা বা আৰে মাহী তুমি বৰ আয়ুস আছে দেই তোমাৰ মই আৰু মায়ে তোমাৰ কথা পাতিহে আছিলো মায়ে কৈহে আছিল তোমালোকক মাতিম বুলি নতুন ঘৰ চাবলৈ কাৰণে বাহ মই এতিয়াহে দেখিছো ঘৰ বনালা ন ভাল লাগিছে ঘৰটো তহঁতে অকস্মাতে ওলালি যে কিহৰ কাৰণে কিবা কথা আছিল নেকি বা বহুত ডাঙৰ কথা আছিল মানে টকা কেইটামান ধাৰলে লাগিছিল কি টকা ধাৰলে কিহৰ কাৰণে আৰু জোৱাই চাকৰি আছেচোন সেইবোৰ বহুত কথা বা এইকেইদিন আমি কিমান কষ্ট চলি আছো আমিহে জানো এখেতৰ চাকৰিটো কিবা অলপ প্ৰব্লেম হৈ আছে এইকেইদিন পইচা পাতি বহুত অসুবিধা হৈ আছে কোম্পানীৰ মালিকৰো বহুত ধাৰ লাগি আছে পইচা দিব নোৱাৰে মোৰ সোণৰ গহনা যিমানবোৰ আছিল সকলো বিক্ৰী কৰি দিলো তথাপি সেইবোৰ টকাই একোৱে নহ'লেও বা তোৰ টকা আছে যদি দেচোন কেইটামান টকা বুলিবলৈ তেনেকৈ নাই যিখিনি টকা আছিলে ঘৰটো বনোৱাতে খৰচ হ'ল জমা টকাখিনি ঘৰটো বনোৱাতে শেষ কৰি দিলো হয় নেকি নহ'লে এনেই আহিলো দে যাওঁগৈ দে আমি আৰে ৰচোন এনেকৈ যাবলৈ ওলালি যে যিটো কামত আহিছিলো সেইটোৱে নাপালো আৰু ৰচোন ভিনিয়েৰকো সুধিছা ভিনিয়েৰৰ ওচৰত আছে কিজানি হেৰি শুনিছেনে বাহিৰলৈ ওলাই আহকচোন কথা অলপ আছিল কি হ'ল আপোনাৰ ওচৰত টকা কেইটামান ওলাব নেকি কিহৰ কাৰণে আৰু ভণ্টি তোমালোক কেতিয়া আহিলা এতিয়া আহিছো টকাখিনি মানে ভণ্টিহঁতক লাগিছে সিহঁতৰ এইকেইদিন বহুত প্ৰব্লেম হৈ আছে বোলে আছে যদি আপুনি দি দিয়কচোন বিপদৰ সময়ত মানুহক সহায় কৰিব লাগে ভণ্টি ভাইটি তোমাৰ গুগল পে আছে নহয় স্কেনাৰখন মোক দি দিবা মই বাৰু দি দিম ঠিক আছে ভিনদেউ হ'ব বাৰু হেৰি নহয় তহঁতে আহিছা যেতিয়া ভিতৰলৈ ভাত কেইটামান বনাও ভাত কেইটামান খাই যাবি দুইটাৰে মুখখন বৰ শুকাই আছে ভালকে খাইছনে নাই তাৰো ঠিক নাই নহ'লে কাম এটা কৰিবি যেতিয়ালৈকে ভাইটি অফিচৰ গণ্ডগোলবোৰ শেষ নহয় তেতিয়ালৈকে তহঁতে আমাৰ ঘৰতে খাব পাৰিবি আমাৰ ঘৰতে থাকিবি দে 3টা মানুহে আমাৰ আৰু 2টা যেনিবা বেছিকৈ হ'লে চাল পাতি শেষ হৈ নাযায় নহয় চলাব পৰা ক্ষমতাখিনি আছে দে আমাৰ বাৰে ঠিকেই কৈছে আমাৰ ঘৰতে থাকিব পাৰিবা যদিহে তোমালোকে বেয়া নোপোৱা নাই ভিনদেউ বেয়া নাপাওঁ দিয়ক হ'ব দিয়ক ইমানখিনি সহায় কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ বা তই মোক ক্ষমা কৰি দিবি মই তোক বহুত কথা শুনালো হ'ব দে আমি তেজৰ সম্পৰ্ক তই যদি মোক সহায় নকৰ মই যদি তোক সহায় নকৰো কিহৰ বাই ভনীনো হ'ব কানা কথাখন কৈ নাথাকিবি ভিতৰলৈ অলপ বহি ল ঠিক আছে হ'ব